নমস্কাৰ জনালোঁ ৰাইজ আৰু লগতে সুপ্ৰভাত। এইটো কালিয়ে ভিডিঅ'। ৰাতিপুৱা কালি এঠাইলৈ গৈছিলোঁ। ৰাতিপুৱা বুলি নহয়, প্ৰায় 10মান বজাতে ওলাই গৈছিলোঁ আৰু একেবাৰে সাজি কাচি গৈছোঁ চাদৰ মেখেলা পিন্ধি। আৰু এফালে গ'লে যে চাদৰ মেখেলাযোৰ পিন্ধি গ'লে মোৰ কিবা এটা ভাল লাগে, সেইবাবে ৰাইজৰ লগত গ'লে আৰু বিশেষকৈ ৰাইজৰ লগত গ'লে চাদৰ মেখেলাযোৰ পিন্ধি গ'লে ভাল লাগে। আৰু এইফালে আকৌ আমাৰ গাঁৱৰ ৰাইজে বিশেষ পুৰুষখিনিয়ে নামঘৰৰ কাম কৰিছে আৰু আমি টমটমৰ বাবে ৰৈ আছোঁ। টমটমৰ বাবে নহয়, ৰাইজৰ বাবেহে ৰৈ আছোঁ। ইজনী যাম সিজনী যাম, শেষত গৈ কোনো নাযায়। আৰু মই বকি বকি গৈছোঁ যে ইজনী যাম বুলি কয়, সিজনী যাম বুলি কয়। মই ঘৰে ঘৰে সুধি ফুৰিছোঁ যে কোনে যাব কোনে নাযাব। আৰু শেষত গৈ 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 আমি মাত্ৰ 4-5জনী ওলাই গ'লোঁ। কিন্তু যাম বুলি 6-7জনী কৈছিল। আমি ঠিক কৰা টমটমখনো পঠিয়াই দিব লগা হ'ল। তাৰপিছত আকৌ আমাৰ জানবাই আহিবলৈ এঠাইত ৰৈ আছেহি। জানবাই আকৌ সোনকালে আহি ৰৈ আছে। তাৰপিছত আমাৰ খুৰীহঁতে আকৌ আমাৰ বৌ গৈ সিহঁতে বোলে ঘৰত তামোল খাই নগ'লে আৰু এখন তামোল খাই ল'লে। আৰু আমি গৈছিলোঁ এয়া জিলা সাধু সেৱক সন্মিলনীত। আমি তালৈ গৈছিলোঁ। যিহেতু ঘৰৰ পৰা মা যাব নোৱাৰে, ডাঙৰ বৌ যাব নোৱাৰে, সেইবাবে মই গ'লোঁ ৰাইজৰ লগত। আৰু সেইফালে জানবায়ো আহিল আৰু আমাৰ সৰু বৌ গৈছে আৰু মই গৈছোঁ আৰু 2গৰাকী খুৰী গৈছে আৰু ভাগিন বোৱাৰী এগৰাকী গৈছে। আৰু আমি যোৱাৰ লগতে আমাক ৰাইজে আঠে বেঠে গৈ বহুৱালে। প্ৰথমতে আমি ভৰি হাত ধুই ল'লোঁ, তাৰপিছত গৈ গুৰুজনাক সেৱা কৰি ল'লোঁ। প্ৰত্যেকেই গুৰুজনাক আমি সেৱা এটি কৰি ল'লোঁ। আৰু লগতে ভকতসকলো বহি আছে আৰু সকলোকে আমি এটা সেৱা কৰি ল'লোঁ। আৰু এই যে ভকতসকলক দেখিলে মোৰ একেবাৰে বাবালৈ মনত পৰি যায়। কাৰণ বাবাও এনেকৈয়ে আছিল, এনেকৈয়ে বাবাই ঘূৰি ফুৰিছিল। আৰু আমাক এঠাই নিৰ্দিষ্ট ঠাইত নি পেলাই আমাক চাহ পিঠা খাবলৈ দিলে আৰু আমাক চাহ পিঠা দিলে। মই আকৌ এইটো পিঠা খুব ভাল পাওঁ নহয়। এই পিঠাটো খালোঁ, বিস্কুটখন নাখালোঁ, চাহখিনিও ভগাই দিলোঁ। যিহেতু দিয়ে থৈ গ'ল, এনেই পেলাই নিদিওঁ বুলি কৈ ৰাইজকে ভগাই দিলোঁ, আমাৰ জানবাইহঁতক ভগাই দিলোঁ। তাৰপিছত আমি গৈ পাঠত বহিলোঁগৈ। পাঠ চলি আছে। আমি আগদিনাই যাব লাগিছিল, কিন্তু আমি যোৱাকালি গৈছিলোঁ। যোৱাকালি প্ৰায় এবেলাহে পাঠ হ'ল আৰু এবেলা আন কাম চলিলে। সেইবাবে আমাক মাহঁতে সিদিনাই যাবলৈ কৈছিল, শনিবাৰ দিনাই যাবলৈ কৈছিল। আমি আকৌ যোৱাকালি গ'লোঁ। শেষত গৈ প্ৰায় 2মান বজাত পাঠ সামৰণি মাৰিলে। আৰু সামৰণি মাৰিলে আমাক সকলোকে তাৰপিছত আকৌ প্ৰসাদ খাবলৈ লৈ গ'ল। গোটেই ৰাইজ গ'ল প্ৰসাদ খাবলৈ। আৰু য'ত আমি চাহ খাইছিলোঁ তাতে আমাক প্ৰসাদ খাবলৈ দিলে। আৰু আপোনালোকেতো জানেই, এনেকুৱাত যেতিয়া প্ৰসাদবোৰ বনায় কি যে অমিত দিয়ে ক'ব নোৱাৰোঁ। আৰু ইমান যে ভাল লাগে নহয়, ইমান সোৱাদ লাগে। আৰু মোৰ যে সিদিনা কি সৌভাগ্যৰ কথা হ'ল, যোৱাকালি আৰু সকলোতকৈ মই আগতে পালোঁ আৰু মোকেই প্ৰথমে দিছে। কি যে ভাগ্যৰ কথা নহয়নে? আৰু এয়া যে প্ৰসাদবোৰ সঁচাকৈয়ে কিন্তু বৰ ভাল লাগে খাই, বৰ সোৱাদ লাগে। হ'ব পাৰে নিৰামিষ, দালি ভাজি, তেনেকৈয়ে বৰ সোৱাদ লাগে। তাৰপিছত আমি খাই বৈ আহি আকৌ ৰাইজৰ লগতে মুকলি সভা এখন পাতিলে। আমি তাত বহি ল'লোঁ আৰু অলপ সময় বহাৰ পিছতে আমাৰ মুকলি সভাখন আৰম্ভ হ'ল। মুকলি সভাখন শেষ নহওঁতেই আমি আকৌ গুচি আহিলোঁ। ৰাইজে কিন্তু বৰ মন পুতি একেবাৰে চাই আছে, মুকলি সভাখন শুনি আছে। আৰু আমি ৰাইজক বিদায় দি আমি গুচি আহিলোঁ। কাৰণ আমি টমটম লৈ গৈছোঁ আৰু আমাৰ বাট দূৰ আছিলে, সেইবাবে আমি অলপ সোনকালে গুচি আহিলোঁ। গুৰুজনাক সেৱা কৰি আমি গুচি আহিলোঁ। সেই টমটমখনত আকৌ জানবাইক পঠিয়াই দিলোঁ ঘৰলৈ। য'ত ৰৈ আছিল তাতেই আমি জানবাইক উঠাই দিলোঁ আকৌ গাড়ীত। তাৰপিছত ৰাতি আকৌ সৰুকৈ খানা এটা চলিলে। আমাৰ ডাঙৰ দাদা ঘৰ, আমাৰ আকৌ সৰু দাদা ঘৰ পৰিয়ালটো, তিনিওটা পৰিয়ালে লগ লাগি আমি ৰাতি আকৌ খানা এটা খালোঁ। ধুনীয়াকৈ সৰুকৈ খানা এটা খালোঁ। মাংস আনিলোঁ, ব্ৰইলাৰ মাংস, তাৰপিছত মাছ আনিলোঁ। এনেকৈয়ে আমি খানা এটা খালোঁ ধুনীয়াকৈ। এইফালে আকৌ ভতিজাজনীক কোমোৰা কাটিবলৈ দিছোঁ, কোমোৰা আৰু মাছ বনালোঁ। ভণ্টীয়ে কেমেৰা ধৰি আছে, ভতিজাজনীক কোমোৰা কাটিবলৈ দিলোঁ আৰু বৌৱে মাংস কাটি আছে। এইফালে মা আকৌ ডাঙৰ দাদা শাহুৱেক 2 বিয়নী লগ লাগি চিৰিয়েল চাই আছে ধুনীয়াকৈ।
এয়া কোমোৰা কাটি আছে। কোমোৰাটো আকৌ ভাল নহয়, বেলেগৰ ঘৰৰ পৰা দিয়া আছিলে, বিহুতে দিছিলে, কিন্তু আমিহে খোৱা নাই। কোমোৰাটো কিবা অকণমান বেয়া হৈ যোৱা নিচিনা হৈছিল, সেইবাবে ভাবিলোঁ ইয়াকে খাওঁ, আৰু তাকেই মাছৰ লগত খালোঁ। সেয়া একে কোমোৰা কাটিব নোৱাৰে, বেচেৰীজনী হাত কাটি গৈছে, তেজ ওলাই গৈছে। আৰু তাকে বৌৱে মই চাই চাই হাঁহি আছোঁ, এনেকৈ হ'লে কেনেকৈ হ'ব বুলি। আৰু ইফালে ডাঙৰকৈ চৰু এটা পাতি থৈ দিছোঁ। ইফালে আকৌ ডাঙৰ ভতিজাজনী গালিও পাৰি আছোঁ, কাম এটা নকৰ, ভনীয়েৰে কাম কৰিছে, ইটো সিটো কৰি দিছে, তই কাম এটা নকৰ বুলি পূৰা গালি দি আছোঁ। মোবাইলটো পূৰা আঁতৰ হৈ অকণমান বাহিৰৰ জগতখন চাবিচোন, ওলাই আহিবিচোন ঘৰৰ ভিতৰৰ পৰা, মানে তামাম গালি পাৰি আছোঁ তাইক। আৰু আমাৰ বৌয়ে কৈছে যে বেছিকৈ গালি নাপাৰিবি, আকৌ কি বুলি কয়, কান্দি পেলাব ঘৰত গৈ। তাৰপিছত তেনেকৈয়ে আৰু মই ৰান্ধি বাঢ়ি উলিয়ালোঁ। বৌ আৰু মই দুয়োজনীয়ে ৰান্ধিছোঁ, আমাৰ মাজু বৌ আৰু মই দুয়োজনীয়ে ৰান্ধিছোঁ। তাৰপিছত বাহিৰতে ধুনীয়াকৈ গোটেইবোৰে লগ লাগি খালোঁ। এয়া মাছ, আৰু মাছ কিন্তু দুই এটুকুৰা ভাঙিও গ'ল মোৰ। তাৰপিছত মই আকৌ নিমখ কমকৈ দিওঁ দে, ভাজি আৰু য'তেই নহওক মই নিমখটো অলপ কমাই দিওঁ, মানে মোৰ জোখত আৰু মই যিটো জোখ পাওঁ সেইটোৱে দিওঁ। কিন্তু আমাৰ আকৌ বাকী ৰাইজে মই নিমখ চালে সিহঁতে হেনো নিমখ নোহোৱাৰ দৰে পায়। আজি আকৌ গালিয়ে খাইছোঁ যে তৰকাৰীত হেনো নিমখেই নাই বুলি। ডাঙৰ বৌ আৰু ডাঙৰ দাদাই মোক গালি দিছে, নিমখ দিছনে, নিমখ নিদিলেই নেকি। কিন্তু মই আকৌ খালে এনেকুৱা লাগে যেন মোৰ নিমখ হৈছে যেন তেনেকুৱা পাওঁ মই। এয়া মাংস বাছি বাছি দি আছোঁ ৰাইজক, ইটো খাওঁ সিটো খাওঁ। তাৰপিছত শেষত গৈ সকলোকে দিলোঁ। আমি থাকিলোঁ কেৱল বৌ, মই আৰু ডাঙৰ দাদা জীয়েক দুজনী। সিহঁত দুজনীও থাকি গ'ল, মানে সিহঁতে আমাৰ লগত খাম বুলিয়ে ৰৈ গ'ল। আৰু এনেকৈয়ে আমি ৰাতিটোত ধুনীয়াকৈ এসাঁজ খালোঁ, সকলোৱে লগ লাগি, তিনিওটা পৰিয়ালে লগ লাগি ধুনীয়াকৈ খালোঁ। মোক আকৌ বৌৱে থালখন ভৰাই দিছে ভাত, কৈছে একেবাৰে খা, আৰু দিয়া চিষ্টেম নাই বোলে।